ৰাম নাৰায়ণ ৰাম মহল্লাত বাস কৰা বা কোনো এলেকাৰ কুদাতাৰত বাস কৰা ইটাৰ পৰা ভগৱানৰ ভগৱত শক্তিত কোনো প্ৰভাৱ পৰে না। এই যি বিধি ব্যৱস্থা চলি আছে সেয়া নিজে তৈয়াৰ কৰা সামৰিক নিয়মবোৰ ইটাৰ কামক্ৰোধৰ ওপৰত ইমান ডাঙৰ বিশ্বজনীন শক্তি নিৰ্ভৰ কৰা নাই। এনেহ'লে সৃষ্টিৰ ৰহস্যটো একেবাৰে ধ্বংস হৈ যোৱাৰ সম্ভাৱনা থাকে। স্ৰষ্টা নিজে কাম উন্মত্ততাৰ মাজত স্বৰূপৰ মুকলি হোৱাৰ শীৰ্ষ অৱস্থাত সৃষ্টিৰ ফালে আগবাঢ়ি আছেন। স্ৰষ্টা নিজেই বহুত কামো যেতিয়া স্ৰষ্টাৰ কামধাৰাৰ মাজৰ পৰা সৃষ্টিৰ ধাৰা বৈছে তেতিয়া তেওঁৰ সৃষ্টিৰ ভিতৰত সেয়া কাম শক্তিৰ প্ৰভাৱ থাকিবই। যি গছৰ বীজ আছে সেয়াই গছ পোহৰাৰ সম্ভাৱনা। স্ৰষ্টা নিজে নতুন নতুন ৰূপত ৰূপান্তৰিত হৈ আছে আৰু প্ৰতিদিনে কিমান নতুন ৰূপৰ মাজত সৃষ্টি চলি আছে। কিমান ডাঙৰ কামো যি কামৰ ইচ্ছা শক্তিৰ প্ৰভাৱৰ ফলত অসংখ্য সৃষ্টিৰ মাজত তেওঁ নিজকে মিলা লৈছে। সেয়া তেওঁৰ দৃশ্যৰ্য সেয়া যি দৃশ্যৰ্য বা স্খলিত ধাৰা প্ৰবাহিত হৈ আছে। এই ধাৰাৰ পৰা অসংখ্য সৃষ্টি হৈছে। তেতিয়া সেয়া ঠাই ভগৱানৰ নামটো হ'ব নালাগে। তেওঁলোকৰ পৰা যি জীৱলোক সৃষ্টি হৈছে তাত কামৰ ধাৰা সেই শক্তিৰ ধাৰা থাকিবই। সেয়ে জীৱনৰ যাত্ৰাত আমি প্ৰতিটো ক্ষণ প্ৰতিটো পৰিসৰে কাম শক্তিৰ ইচ্ছা শক্তিৰ পৰা চকু নাক জিভা ত্বচাৰ ভিতৰৰ পৰা আলোক পাবলৈ আগবাঢ়িছোঁ। আৰু যদি আমি এই ধাৰাৰ পৰা আগবাঢ়ি যায় তেন্তে এই ধাৰাৰ কাম কৰিলেও আমি সফল হ'ব